আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টমুখৰ হয় এখন। মোৰ নামটো মহম্মদ ৰাকিব আলী। আমাৰ শিৱসাগৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই যিবিলাক কাম দিছিলে, কামবিলাক আপোনাৰ কিছুমান কাম আধাৰখিলা কৰিয়ে থৈ দিলে, কিছুমান কাম আপোনাৰ সম্পূৰ্ণ হৈছে, কিছুমান কাম চলি আছে। আৰু বিশেষকৈ আপোনাৰ 100ত মানে আপোনাৰ প্ৰায় 30% কাম হৈছে, 70% কাম হোৱা নাই। কামবিলাক বহি আছে, কাম হোৱা নাই, কিছুমান আধাৰখিলা কৰি থৈ গুচি যায়। ভাবিছেনে আপোনাৰ অখিল গগৈ কাম কৰিছে নে নাই কৰা আপোনালোকৰ মতে? আমি দেখাত মানে কি আপোনাৰ কামটো যেনেকৈ আগবাঢ়িব লাগিছিলে, যেনেকৈ কাম কৰিব লাগিছিলে, তেনেকৈ কাম কৰা নাই। বেলেগ এটা সমষ্টিত যিমানটো আগবাঢ়িছে সিমানটো আগবাঢ়িছে ধৰক আপোনাৰ আমাৰ তেওঁ ৰাইজৰ দলৰ হয় বিধায়ক অখিল গগৈ। তেওঁ যিটো ইয়াত কামবিলাক কৰিম বুলি আহিছিলে, কাম কৰিম বুলি কৈছিলে, ৰাইজৰ আগত অৱগত কৰিছিলে কাম কৰিম বুলি, তেনেকৈ কামবিলাক আগবঢ়া নাই, কাম তেনেকৈ হোৱা নাই। বিশেষকৈ আমাৰ ৰাস্তাটো, গৰাখহনীয়াটো একোৱে কাম হোৱা নাই। গৰাখহনীয়া কাম বা ৰাস্তাৰ কাম একোৱে হোৱা নাই। আপোনালোকে যিখিনি প্ৰতিশ্ৰুতি দিলে সেইখিনি পূৰণ কৰিলে? পূৰণ কৰা নাই এতিয়ালৈকে। আগন্তুক নিৰ্বাচন পাইছেই। আগন্তুক নিৰ্বাচন পাইছে, পঞ্চায়ত নিৰ্বাচন পাইছেই। পঞ্চায়ত নিৰ্বাচনত তেওঁ খেলা বিষয়ে কৈছে। তাৰপিছত আপোনাৰ পঞ্চায়তত মানে বৰ ভাল নেদেখোঁ যেন পাইছোঁ, কামবিলাক আগবঢ়া নাই যে পঞ্চায়তত বৰ ভাল নেদেখিব। আৰু কি বিচাৰে, কেনেকুৱা এজন বিধায়ক অহা এজন বিচাৰে? মানে আমি বিচাৰে নে বেলেগ কোনোবা অহা বিচাৰে? আমি অহাবাৰ মানে তেওঁৰ নিচিনা এজন বিধায়ক আমাক নালাগে বুলিয়ে ভাবিছোঁ। নালাগে বুলি ভাবিছোঁ মানে কেলৈ কামবিলাক আগবঢ়া নাই। যেনেকৈ ধৰক মানে এতিয়া চৰকাৰটো আপোনাৰ চেণ্ট্ৰেলত বিজেপি চলি আছে, ষ্টেটত বিজেপি, পঞ্চায়তবিলাক বিজেপি চলি আছে। যদি আমাৰ শিৱসাগৰ যদি বিধায়কজন যদি বিজেপি হ'লহেঁতেন, বিজেপিৰ এজন বিধায়ক হ'লহেঁতেন, নিশ্চয় আমাৰ কাম এটা আগবাঢ়িলেহেঁতেন। এতিয়া আপোনাৰ চেণ্ট্ৰেলৰ পৰা যেতিয়া আপোনাৰ 100ত আপোনাৰ এইটো কি আমাৰ শিৱসাগৰলৈ যেতিয়া 100ত চেণ্ট্ৰেলৰ পৰা অৰ্ডাৰ আহে, 100ত আমাৰ শিৱসাগৰলৈতো আপোনাৰ 25% আহে। বিধায়কটো আপোনাৰ বেলেগ এজন, তেওঁ বিৰোধী দলৰ হয়, তেওঁ এজনীয়া মানুহ। ক'ত আমাৰ ইয়াত তেনেকৈ পাম? 25% পাওঁ। আমাৰ ইয়াত কামবিলাক আগবঢ়া নাই। বিশেষকৈ আমাৰ ৰাস্তাটো আমি বহুতবাৰ আবেদন কৰিছোঁ। ৰাস্তাটো আমাৰ বনাই অলপ ভাঙি যায়, থাকে অলপ ভাঙে, অলপ থাকে, তেনেকুৱা হৈ যায়। ৰাস্তাটো মানে 5 বছৰ দিনে নাযায় ভালকৈ। আৰু যিহেতু বাৰে বাৰে কৈ থাকে যে ৰংঘৰ প্ৰকল্প আনিছোঁ, তলাতল ঘৰ প্ৰকল্প আনিছোঁ, সেই ৰংঘৰ প্ৰকল্পৰ, তলাতল ঘৰ প্ৰকল্পৰ পৰা কিবা উন্নয়ন হ'ব বুলি ভাবেনে আপুনি? ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰৰ পৰা আপোনাৰ উন্নয়ন হ'ব বুলি ভাবোঁ মানে তাৰ পৰা মানে কি এক শ্ৰেণীৰ মানুহ মানে ভাল শ্ৰেণীত যাব বিচাৰে, ভালত যাব বিচাৰে। তাৰ পৰা ধৰক মানে আমাৰ শিৱসাগৰখন এটা মানে জাকত জিলিকা এটা লিষ্টত যাব পাৰে। ৰংঘৰ কাৰেংঘৰৰ পৰাতো আমাৰ জাকতটো জিলিকিছে। ৰংঘৰ কাৰেংঘৰ আপোনাৰ গোটেই ষ্টেটত চিনি পায়, চেণ্ট্ৰেলত চিনি পায়, ভাৰতবৰ্ষৰ চব মানুহে চিনি পায় তাতেই।